এইটো হ'ল জেক ফ্ৰুইট ইংলিছত আৰু অসমীয়াত কথা শিখৰৰে দোকান দিব লাগিব এইবাৰ। এই গছৰ দ্বাৰা চুপাৰি বনোৱা হয়। ৱেলকাম টু মাই হোম। গুড মৰ্ণিং। আজি হ'ল 1 মে আৰু আজি বতৰ বহুত বেয়া। এনেকুৱা বতৰ বেয়াতে ব্লগটো লাহে কৰি ষ্টাৰ্ট কৰি দিলোঁ। কি কৰিম, ঘৰতো থাকিবৰ কাৰণে বৰিং লাগে, সেইকাৰণে মই বাহিৰলৈ ওলাই আহিলোঁ। পথাৰবিলাকতো পানীৰে বুলি ভাবিছোঁ। ইয়াতেতো পুৰা পানী পৰি আছে চাৰিও চাইড। আজি 3 দিনমান হ'ল পানী পৰি আছে লাগাতাৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু এতিয়া আমাৰ ইয়াতে পানী এৰিল বহুত সময়ৰ পাছত, আৰু মই আছিলো এতিয়া টোপনি মাৰি। এতিয়া নাংগা পুংগা হৈছোঁ পুৰা একদম। লামপৰাৰ পৰা আহি কাপোৰ চাপোৰ পিন্ধা নাই। এতিয়া কাপোৰ চাপোৰ পিন্ধি লওঁ প্ৰথমতে। ৰবা, ইথানে পিন্ধিছিলো এইখানকে আৰু এইখানকে পিন্ধিম। পুৰা এইবিলাক লেতেৰা হৈছে, ঠাণ্ডা ঠাণ্ডা। এতিয়া পিন্ধি লৈ মই কিবা আৱিষ্কাৰ কৰিম বুলি ভাবিছো আজি। এতিয়া কাপোৰটো পিন্ধি ললো, চেণ্ডেল জোৰকৈ পিন্ধি লওঁ। খালী খালী হৈ আছে মোৰ ভৰিখন। এতিয়া চেণ্ডেলযোৰ পিন্ধি লওঁ। ইমানেই পানী পৰি আছিল, সেইটোৰ কাৰণে টোপনি মাৰি আছিলো। ইয়াৰ ছানৰাইজটো ওলাই গ'ল। আৰু আৱিষ্কাৰ কৰাৰ আগতে মোক লাগিব তাৰ আৱিষ্কাৰ কৰা বস্তুবিলাক। তো বস্তুবিলাক প্ৰথমতে লওঁ। প্ৰথমতে লাগিব এখন দাও, আৰু তাৰপিছত এখন লাগিব কোদাল, আৰু নাই একো। এতিয়া যি লাগে বস্তু চব পাই গলো। এইখন হ'ল দাওখন, আৰু ইয়াতে আছে কোদাল, আৰু মোৰ জিম কৰা জেগাটোতে আছে। মই এনে বিচাৰি মৰিলো ইমান টাইম। আৰু এইটো বস্তু গাঁৱলীয়া বিলাকে জানে, গাঁৱলীয়া মানুহ বিলাক এনেকা বাৰিষা দিনত দাও আৰু কোদাল লৈ কি আৱিষ্কাৰ কৰে সেইটো ভালদৰে জানে। এইটো হ'ল জেক ফ্ৰুইট ইংলিছত আৰু অসমীয়াত কঁঠাল। আৰু 2 দিনমান পাছতে ইয়াক খাবৰ কাৰণে হ'ব। মই এইটো ইমান ভাল নহয় সস্তো ইয়াৰ, সেইকাৰণে ইফালে না কাটিছিলো। কাটি এইডাল ভাবিছিলো চাফা কৰি দিম, কিন্তু কিমান ভাগ্য, এতিয়ালৈকে আছে, একোৱে হোৱা নাই। আৰু এতিয়া আহিছো মোৰ সোণাৰ হেৰিখনত, বাগিচাখনত। এটা সোণাৰ বাগিচাত দেখা পাব মোৰ নিজে ৰোৱা আনাৰস, এইবিলাক আৰু এইবিলাক আৱিষ্কাৰ কৰা গছডাল। তাৰ পাছত আৰু বহুত কিবা কিবি আছে, আৰু দুখাই দি আছো কি মই কৰিছো আৱিষ্কাৰ। ইমান এটা নাই, এলাহ চলি না, আলচি কৰি থাকো, এনে সৰুতে যায় দিনটো। সেইকাৰণে আনাৰস ৰুইছিলো, ঘৰৰ আনাৰস। এতিয়া এটা ভাল চাই লোকেশ্যন চাই লওঁ, তাৰ পাছত লোকেশ্যনটো চাই ৰ ইয়াতে আৱিষ্কাৰ কৰি দিওঁ আৰু গছডাল। ভাবিছো এইখিনিতে কৰিম। লোকেশ্যনটো আহিছো যাতে কাম ষ্টাৰ্ট কৰো, আৰু এইখিনি ভাল কৰি চাফা কৰি লৈ এতিয়া ইহঁতে লাগি যাওঁ আৰু JCB লগাই দিম। এতিয়া প্ৰথমতে এইখিনি চাফা কৰি লওঁ, প্ৰথমতে এইখিনি, তাৰ পাছত এইখিনিতে লগাম বুলি ভাবিছো গছডাল। আৱিষ্কাৰ কৰি দিওঁ আৰু এতিয়া সম্পূৰ্ণ হ'ল খুন্দা। আৰু এই চাব পাৰে, ইমান বামাও কৰিব নালাগে, এইখিনি ইমান এখাত হৈছে। আৰু এতিয়া তাৰ গছডাল লাগিব। গছডাল ল'বৰ কাৰণে মই আৰু এটা বস্তু আনিব পাৰিছো, চিপৰাং। গাইজ, মই যে আৱিষ্কাৰ কৰিছো এই গছডাল, এই গছৰ দ্বাৰা চুপাৰি বনোৱা হয়, আৰু চুপাৰিৰ দ্বাৰা শিখৰ। আৰু শিখৰটো জানাই অসমত কিমান ফেমাছ বস্তু, সেইটো বস্তুকে বনোৱা হয় এই গছডালৰ পৰা। ইয়াত যোনটো গতি ওলাই গছৰ, সেইটোৰ পৰা বনাই। গাইজ, এই মেইন বস্তুডালকে ল'ব পাৰিছিলো, এতিয়া লৈ ললো। ভাল চাই এডাল গছৰ পুলি চাব লাগিব, যিটো পুলি একদম জোৰবা হৈ থাকে, এনি টাইমে লাগি থাকে, সেইটো পাতলাই দিম। এতিয়া ভাল চাই এডাল চাই ৰ, ইয়াতে দেখা পাইছো এইডাল কষ্টত আছে বেচাৰা। এটা ওলাই গ'ল ফাইনেলি।
এতিয়াহে এডাল হ'ল আৰু বহুত আছে এনেকুৱা কৰে আজি বেছি ৰুব নোৱাৰিম চাগে 5ডাল মান ৰুই থৈ দিম তথাপিও পাৰো না নৰো আৰু এতিয়া বজাই আছো আগত এটা খুন্দি থোৱা আছিল তাৰ মানে সেইটোতে এইবাৰ ৰুই দিম মজা সাৰ হৈ আছে আৰু এতিয়া ইয়াৰে তামোল এডাল লৈ যাওঁ ভালকৈ চইচ কৰি এতিয়া মাত্ৰ 2ডালহে হ'ল ৰোৱা আৰু বহুত কেইটা আৱিষ্কাৰ কৰিব আছে কি কৰিম জায়গাও ইফালে ভাল চাই বিচাৰি পোৱা নাই আৰু সাগৰো বনি লাগি আছে এতিয়া তথাপিও আৰু চেষ্টা কৰিম এতিয়াতো গছ পুলি 2ডালে ৰুলো মাত্ৰ আৱিষ্কাৰ কৰিলো তাৰপৰে আৰু জায়গাও ভাল চাই নাপাওঁ ৰ আজিলৈ ভিডিঅ'টো এইখিনিতে আৰু নেক্সট ভিডিঅ'ত লগ পাম আজি 2ডালে তামোল ৰুলো আৰু তাৰ পৰা নাই শিখৰ কিন্তু একদম পুৰা ধামাধাল চেল যায় দেই মই শিখৰৰে দোকান দিব লাগিব এইবাৰৰ পৰা তে বাই গাইছ আৰু লগ পাম নেক্সট ভিডিঅ'ত শিখৰ লেলে শিখৰ 10 रुपया शिखर